আৰু অৱশেষত মুখা খোল খালে সুন্দৰী বেংক মেনেজাৰৰ এক্সিছ বেংকৰ উপ প্ৰবন্ধকৰ ধন সৰলুকিৰ কাহিনী পোহৰলৈ আহিছে যিহেতু আমি আপোনালোকক সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি আৰু পোহৰলৈ আহিছে ইফতিছান হক চৌধুৰীৰ দুষ্কাৰ্যৰ বহু তথ্য প্ৰাগ নিউজত ভুক্তভোগীৰ বিস্ফোৰক ভাষ্য আহি পৰিছে আমি আপোনালোকক সেই ভাষ্য শুনুৱাম কিন্তু তাৰ পূৰ্বে কিছু তথ্য দিব বিচাৰিছোঁ গ্ৰাহকৰ এটিএমেৰে তেল ভৰাইছিল ইফতিছানে আৰু এটিএমৰ ব্যৱহাৰ কৰি আনকি মদো কিনিছিল এক বিলাসী কাৰবাৰ কৰিছিল আৰু 19 জুনত খানাপাৰাৰ ডিপোত ভৰাইছিল পেট্ৰল আৰু সেই সময়তে মেছেজ আহিছিল গ্ৰাহক জ্যোতি কৃষ্ণ দাসলৈ গ্ৰাহকগৰাকীৰ এটিএমৰ বাবে জনোৱা নাছিল কোনো ধৰণৰ আবেদন আৰু তৎসত্ত্বেও দেখা পোৱা গৈছিল এটিএম এপ্লাই কৰি তেওঁ নিজে ব্যৱহাৰ কৰিছিল অৰ্থাৎ বেংকৰ যি মহিলা বেংক মেনেজাৰ তেওঁ ব্যৱহাৰ কৰি আহিছিল কিন্তু এটিএম সাজু কৰি ধন সৰকাই আহিছিল ইফতিছানে আৰু এই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে এইচডিএফচি বেংকত কৰ্মৰত আছিল পূৰ্বে আৰু সেই সময়তে এই দুষ্কাৰ্য সংঘটিত কৰিছিল বেংকৰ মেনেজাৰগৰাকীয়ে পাছলৈ এক্সিছ বেংকত যোগদান কৰিছিল ইফতিছানে অন্য গ্ৰাহকৰ ধন সৰলুকি কৰাৰ সন্দেহ এতিয়া উপজিছে ইফতিছানৰ বিৰুদ্ধে বেংকৰ অন্য কৰ্মীও জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে কাৰণ ইমান এটা বৃহৎ ধন সৰলুকি কাৰ্য আচলতে অকলে তেওঁ কৰিব নোৱাৰে ইয়াত সন্দেহ উপজিছে যে তেওঁৰ লগত অন্য কোনো বেংক কৰ্মচাৰী জড়িত হৈ আছে অৱশ্যে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ইফতিছানে কোনো ধৰণৰ মুখ খোলা নাই বৰ্তমান সময়লৈকে কিন্তু ইফতিছানৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য পাই আছে এতিয়া মহানগৰ আৰক্ষীয়ে এইচডিএফচি জোৰোড শাখাৰ কেইবাজনো কৰ্মচাৰীক বৰ্তমান জেৰা চলাই থকা হৈছে আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে এগৰাকী সুন্দৰী বেংক মেনেজাৰৰ এই দুষ্কাৰ্য ধৰা পেলাইছে আৰু বহু দিনৰ পৰা তেখেতে এই অন্য এজন বেংকৰ গ্ৰাহকৰ ধনেৰে আচলতে তেওঁ নিজৰ বিলাসী জীৱন কটাই আহিছিল আৰু অৱশেষত 100 গৰু মাৰিলে যে বাঘৰো মৰণ বুলি এষাৰ অসমীয়াত কথা আছে আৰু সেই কথাষাৰে আখৰে আখৰে ফলিয়ালে ইফতিছান হক চৌধুৰীৰ ক্ষেত্ৰতো গতিকে বেংকৰ যিজন গ্ৰাহক আৰু সেই গ্ৰাহকজনৰ কিছু ভাষ্য আমাৰ হাতত আহি পৰিছে আমি আপোনালোকক সেই ভাষ্য শুনাব বিচাৰিছোঁ প্ৰথমতে এনেকুৱা কৰি আছে মই গম পোৱা নাছিলো পিছত জুনৰ 19 তাৰিখে মানে এটা মোৰ মেছেজ আহিছে তেওঁ মানে খানাপাৰাত তেল ভৰাইছে মোৰ এতিয়া সেইটো মেছেজটো মোৰ তাতে আহি গৈছে তাৰপিছত মই অবাক হ'লো দেখালো মিষ্টাৰে কৈছে বলাচোন বেংকত যাওঁ বেংকত গ'লো বেংকে কৈছে সেইটো কোনোবাই ভৰাইছে আপুনি এটিএম লৈছে মই একো কাৰ্ডেই লোৱা নাই তেতিয়া তেওঁলোকে ক'লে তেতিয়াহ'লে ইনকুৱাৰী কৰিব লাগিব তেতিয়াহ'লে তেওঁলোকে ক'লে পুলিচ থানাত যাওক পুলিচ থানাত গ'লো তেওঁলোকে কল ডিটেইলছখিনি ওলাই পেলাই দেখা পালে মানে মাৰ্কেটিং কৰি আছে আৰু তেওঁ অলপ অলপকৈ মোৰ মেছেজ অহা নাই কিন্তু সিদিনাখন কিবা ভাগ্যত মেছেজটো আহি গ'ল আপুনি মানে এটিএম এপ্লাই কৰিছিলে নেকি এটিএম কাৰ্ড নাই কৰা আপুনি এটিএম কাৰ্ড এপ্লাই কৰা নাই তাৰমানে কৰাও নাই মই লোৱাও নাই এইটো কৰি আছিলে কিমান দিনৰ পৰা মানে পইচা ওলাই আছিলে মানে তাৰমানে ধৰা আজি 7 মাহ 8 মাহ মান হ'ল তাই আৰম্ভ কৰি আছে তাৰমানে এটিএমখন তাই বোধহয় মানে বেংকৰ তাই নিজে লৈছে লৈ পেলাই মোকতো এবাৰ জনাব লাগে মোক জনোৱা নাই তাই বোধহয় তেনেকে ইউজ কৰি আছে এটিএম আৰু মাজে মাজে কেতিয়াবা 3 মাহ মানৰ মূৰত এটা মেছেজ আহে মই তাত তাই যেতিয়া তাতে কাম কৰি আছিলে তাইক সুধিলে তেতিয়া কৈছিলে নাই আণ্টি এইটো বেংকে কাটিছে পইচাটো এনেকে বুলি কয় মনে মনে থাকো মই কৈছিলে কেতিয়াবা মেছেজ আহে কি মেছেজ আহে কিমান টকা কাটা আহে 4,000 কেতিয়াবা 10,000 এনেকুৱা ধৰণৰ পইচাটো আহে তেতিয়া মই তাইক সুধিব গ'লে তাইতো মেইন আছিলে নহয় তেতিয়া তাইক সুধিব গ'লে নাই আণ্টি চিন্তা কৰিব নালাগে এইটো বেংকে কাটিছে আপুনি বেংকৰ পৰা পাই যাব পিছত আৰু আপুনি ভাবেনে বেলেগ জড়িত থাকিব পাৰে নে অকল তেওঁ নাই আছে বেলেগৰ বেংকৰ মানুহৰ লিংক আছে তেওঁ সেইকাৰণে আজি পুলিচত মাতি লৈ গৈছে মানুহবিলাকক আপোনালোকে কিয় মেছেজ নাহে আমি বেংকত সোধা নাছিল ইমান দিনে কিয় মই বেংকত গাড়ী সেইকাৰণে পুলিচে মাতি পেলাই সুধি আছে বেংকৰ মানুহজনক মেছেজ কিয় দিয়া নাই বা মই মেছেজ পোৱা নাই আৰু মাজে মাজে কেতিয়াবা 3 মাহ মানৰ মূৰত এটা মেছেজ আহে আৰু এয়া আমি আপোনালোকক ভুক্তভোগীৰ ভাষ্য শুনালোঁ আমাৰ সাংবাদিকৰ সৈতে ফোনযোগে বাৰ্তালাপ হৈছিল আৰু সেই বাৰ্তালাপৰ ভাষ্য আমি আপোনালোকক শুনালোঁ গতিকে ভুক্তভোগী যিগৰাকী গ্ৰাহক সেই গ্ৰাহকগৰাকীয়ে ইতিমধ্যে আমাৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে যে দীৰ্ঘদিনৰ পৰা আচলতে এই কাৰ্যটো চলাই গৈছিল আৰু মেছেজ মাত্ৰ যে পইচা যেতিয়া ওলাই যোৱা হয় তেতিয়া মেছেজ আহে মাত্ৰ 3 বাৰমান আহিছিল আৰু কি কাৰণত মেছেজ আহিছে বা কি কাৰণত পইচা ওলাই গৈছে সেই সন্দৰ্ভত যদি বেংকত সুধিব যায় তেতিয়াহ'লে বেংকৰ মেনেজাৰগৰাকীয়ে কয় যে বেংকৰ ফালৰ পৰা কটা হৈছে বুলি কয় আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ অজুহাত দেখুৱায় গতিকে সেই ক্ষেত্ৰত তেওঁলোকেও কোনো ধৰণৰ চিন্তা কৰা নাছিল আৰু অৱশেষত যেতিয়া এটা বৃহৎ পৰিমাণৰ ধন আচলতে ওলাই যেতিয়া গ'ল তেতিয়া তেওঁলোকে থানালৈ গ'ল থানাত গৈ সকলোবিলাক তথ্য গম পালে আৰু তাৰ পাছতে উৰহি গছৰ ওলাল আৰু এই ঘটনাটো সন্দৰ্ভত আমাৰ সাংবাদিকৰ সৈতে বাৰ্তালাপত আচলতে সমগ্ৰ কথাখিনি জনাইছে যে কেইবাবাৰো আচলতে সেই টকাৰে তেওঁ বিশালত শ্বপিং কৰিবলৈ গৈছিল আনকি মদ কিনিছিল আৰু বিভিন্ন ধৰণৰ কাৰ্য তেখেতৰ যি বিলাসী জীৱন সেই বিলাসী জীৱন আচলতে কটাই গৈছিল গতিকে গ্ৰাহকৰ ধনেৰে তেখেতে ধন সৰলুকি কৰি অৰ্থাৎ বেংকৰ যিগৰাকী
এগৰাকী সুন্দৰী বেংক মেনেজাৰ আৰু সেই বেংক মেনেজাৰৰ এনেধৰণৰ এতিয়া দুষ্কাৰ্য দেখিবলৈ পোৱা গৈছে গতিকে এই ক্ষেত্ৰত আমি আৰু সবিশেষ তথ্য বা শেহতীয়াকৈ কি তথ্য আমাৰ সাংবাদিকে পাইছে সেই সন্দৰ্ভত আমি এবাৰ পোনপটীয়াকৈ জানিব বিচাৰিম গতিকে সেইবাৰ এই তথ্য জানিবৰ বাবে আমি এবাৰ পোনপটীয়াকৈ যাবলৈ নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ববিতা গগৈ আছে ববিতা গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী সুন্দৰী বেংক মেনেজাৰৰ কাহিনী এতিয়া তথ্য পোহৰলৈ আহিছে দীৰ্ঘদিনৰ পৰা ধন সৰলকি কৰি তেখেতে বিলাসী জীৱন কটাইছিল শেহতীয়া তথ্য আপোনাৰ ওচৰত আৰু কি আছে এগৰাকী চতুৰ বেংক বিষয়া ইফতিছান হক চৌধুৰী আৰু এই ইফতিছান হক চৌধুৰীয়ে কেনেকৈ ধন সৰকাইছিল গ্ৰাহকৰ আৰু সেই ভাষ্য প্ৰাগ নিউজৰ হাতত ভুক্তভোগীৰ ভাষ্য প্ৰাগ নিউজৰ হাতত আহি পৰিছে আৰু তেওঁ যিহেতু স্পষ্টকৈ কৈছে কেনেকৈ তেওঁৰ পইচাৰে তেওঁৰ ধনেৰে গ্ৰাহকৰ ধনেৰে কেনেধৰণে এই জালিয়াতিত লিপ্ত হৈছিলে কেনেদৰে বিলাসী জীৱন কটাইছিলে এইগৰাকী বেংক বিষয়া লগতে ক'ব লাগিব যে তেওঁ কৈছিল যে 19 জুনতহে তেওঁ গম পাইছিলে যে এনেধৰণৰ ঘটনা তেওঁৰ সৈতে সংঘটিত হৈছে ভুক্তভোগীয়ে স্পষ্টকৈ কৈছে তেওঁ কৈছে যে 19 তাৰিখে এটা মেছেজ আহিছিলে আৰু খানাপাৰা যি পেট্ৰল পাম্প সেই পেট্ৰল পাম্পত তেল ভৰোৱাৰ এটা মেছেজ আহিছিলে তেতিয়া তেওঁ আচৰিত হৈ পৰিছিলে তেওঁ ভাবিছিলে যে তেওঁতো তেল ভৰোৱা নাই কোনে তেল ভৰালে তেতিয়া লগে লগে তেওঁ বেংকৰ ওচৰলৈ গৈছিলে HDFC বেংক কৰ্তৃপক্ষৰ ওচৰলৈ গৈছিলে আৰু HDFC কৰ্তৃপক্ষই তেওঁ কৈছিলে যে আপোনাৰ সৈতে এইটো স্কেম হৈছে আপুনি থানালৈ যাব লাগিব আৰু থানাত যোৱাৰ পিছত যেতিয়া কল ডিটেইলছ আৰক্ষীয়ে উতলালে তেতিয়া গম পালে যে কেৱল 19 জুনতেই নহয় নৱেম্বৰৰ পৰা তেওঁৰ নৱেম্বৰ মাহৰ পৰাই এই ধৰণৰ ধন সৰলকি হৈ আছে তেওঁৰ এটিএমেৰে তেতিয়া আমি সুধিছিলোঁ যে আপুনি এটিএম এপ্লাই কৰিছিল নেকি তেতিয়া তেওঁ এটা কথা উল্লেখ কৰিছে যে মই কোনো এটিএম এপ্লাই কৰা নাই মোৰ নামত এটিএম ওলাই এইগৰাকী বেংকৰ উপপ্ৰবন্ধক তেতিয়া তেওঁ HDFC বেংকত আছিল আৰু এতিয়া বৰ্তমান তেওঁ এক্সিছ বেংকত আছে আৰু এইগৰাকী তেতিয়া HDFC বেংকত আছিলে আৰু তেতিয়া HDFC বেংকত গৈ তেতিয়া এনেধৰণে তেওঁৰ নাম এগৰাকী গ্ৰাহকৰ নামত যি এটিএম কাৰ্ড উলিয়াই তেওঁ ধন সৰকাইছিল মুঠতে কেনেধৰণৰ এক ধৰণৰ জালিয়াতিত লিপ্ত হৈছিলে এইগৰাকী উপপ্ৰবন্ধক চতুৰ উপপ্ৰবন্ধক কেনেধৰণৰ জালিয়াতিত লিপ্ত হৈছিল আৰু লগতে এটা কথা ক'ব লাগিব যে আমি তেওঁক সুধিছিলোঁ যে আপোনাৰ মেছেজ নাহে নেকি কাৰণ এটা যেতিয়া আমি এটিএমৰ পৰা পইচা ওলাওঁ তেতিয়া মেছেজ আহে কিন্তু তেতিয়া আমি সুধিছিলোঁ যে আপুনি যে নৱেম্বৰ মাহৰ পৰাই যে এনেধৰণৰ আপোনাৰ পইচাৰে তেওঁ যে বিলাসী জীৱন কটাই আছিলে আপোনাৰ নামত এটিএম ওলাই ধন যেটো এটিএমৰ পৰা উলিয়াই আছিল আপোনাৰ এটা মেছেজ অহা নাছিল নেকি তেতিয়া তেওঁ উল্লেখ কৰিছে যে মেছেজ যে 2-3বাৰ মেছেজ আহিছিল আৰু 2-3বাৰ মেছেজ আহোঁতে তেওঁ গৈছিলে কিন্তু বেংকত তেওঁকে লগ পায় এইগৰাকী ইফতিছান হক চৌধুৰীকে লগ পায় বেংকত আৰু সেইকাৰণে তেওঁ কি কৰিছিলে তেওঁ সোধে যে মোক মোৰ এই 1000 টকা কাটিলে 2000 টকা কাটিলে তেতিয়া তেওঁ 10000 টকাও কাটিছে তেতিয়া তেওঁ কৈছে যে আপুনি চিন্তা নকৰিব যে বেংকে কাটিছে আৰু আপুনি সেই ধন উভতাই পাব তেতিয়া তেওঁ মানুহগৰাকী উভতি আহে আৰু তাৰপিছত যেতিয়া এই যি জুন মাহত আৰু বেছি মেছেজ নাহে মাত্ৰ 3টা মেছেজ আহিছে নৱেম্বৰ মাহৰ পৰা ইমান ধন উলিয়াই লৈ গৈছিলে তেওঁৰ একাউণ্টৰ পৰা কিন্তু মেছেজ অহা নাছিলে নিশ্চয় ইয়াতে HDFC কৰ্তৃপক্ষ কোনো আৰু বেংকৰ কৰ্মচাৰী এই ক্ষেত্ৰত জড়িত হৈ থাকিব লাগিব কাৰণ কিয় মেছেজ নাহে আৰু অকলে তেওঁ এই ধৰণৰ জালিয়াতি এনেধৰণৰ প্ৰবঞ্চনা জানো অকলে তেওঁ সংঘটিত কৰিব পাৰে আৰু তেতিয়া তেওঁক আমি সুধিছিলোঁ আপোনাৰ লাগে নেকি যে এই আৰু কোনোবা জড়িত হৈ থাকিব পাৰে বেংকত তেওঁ কৈছে স্পষ্টকৈ কৈছে যে নিশ্চয় এই জালিয়াতিত আৰু বেংকৰ বিষয়া কৰ্মচাৰী জড়িত হৈ আছে আৰু লগতে এটা কথা কৈছে যে তেওঁলোকে সেইসকলক জেৰা চলাই আছে বৰ্তমান যি গীতানগৰ আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই আছে আৰু নিশ্চয় 2 এদিনতে বেংকৰ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এনেধৰণৰ জালিয়াতিত এইগৰাকী ইফতিছান হক চৌধুৰী এনেধৰণৰ জালিয়াতিত লিপ্ত হৈ পৰিছিল আৰু এনেধৰণে গ্ৰাহকৰ ধন সৰকাইছিল আৰু লগতে আমি তেওঁক সুধিছিলোঁ আৰু কোন গ্ৰাহকক তেওঁ টাৰ্গেট কৰিছিল তেওঁ কৈছে যে HDFC বেংকৰে 3-4জন গ্ৰাহকক তেওঁ টাৰ্গেট কৰিছিলে হয় ববিতা আপোনাৰ ওচৰলৈ পুনৰ পৰা আহিম আমাৰ বহুকেইটা প্ৰশ্ন আছে গতিকে জানিবৰ বাবে